ল'ৰাটো চুলি কাটি দিয়াৰ পাছতে মাহীয়েক মানে যোৱা এদিন নে দুদিনৰ পাছতে সেয়া তাৰ চুলি কাটিছিলোঁ আৰু চুলি কাটি আমি ভাবিলোঁ আৰু কিবা ক্ষতি হোৱা আগতে মানে শৰাই এভাগ দিওঁ। আমি ঘৰলৈতো যোৱা নাছিলোঁৱেই, কিন্তু আমি শৰাই এখন দিম বুলি ভাবি আছিলোঁ আৰু সেইকাৰণে আমি ভাবিলোঁ যে বিষ্ণু মন্দিৰতে গৈ পেলাই শৰাই এভাগ দি থৈ আহোঁগৈ ল'ৰাটো হৈ। আৰু সেয়া তালৈ গ'লোঁ। যোৱা সেয়া 5 দিনৰ ভিডিঅ'। সেইদিনা আহি একে বহুত বৰষুণ পৰিলে। বৰষুণ পৰি থাকোঁতে একো ভিডিঅ' চিডিঅ' বনোৱাও নহ'ল আৰু মনো নগ'ল। আৰু এয়া ল'ৰাটোৰ চুলি অকণমান গজিছে। ইফালে মই এয়া নৰসিংহ পাত কেইটামান আনিছিলোঁ, সি তাকেই থপিয়াই মানে লৈ সেইখন কৰি ফুৰিছে। এয়া বিচনাত উঠি ল'লে খেলিবলৈ, মোবাইল চলিয়ে আছে। ইফালে কাৰ্টুনৰ কাৰণে সি কাৰ্টুন চাই ভাল পায় কাৰণে সেয়া চলিয়ে থাকে। ইফালে যদি সি চায়ো নাথাকে, চাই নাথাকিলেও ক'ৰবাত বাজি থকা মানে শুনা পাই থাকিব লাগিব। খেলা ধূলা কৰি মেলি সিও সেয়া শুই গ'ল। আৰু দেখিছেনে কেনেকৈ শুইছে? আঙুলি এটা মানে মুখত থাকিবই আৰু তাৰ। আঙুলিটো আঁতৰাই দিলেই আকৌ চিঞৰ লয়, কিন্তু বহুত টোপনিত থাকিলে আঙুলিটো আঁতৰাই দিলে বাৰু গম নাপায়। আৰু এয়া কাপোৰ চাপোৰবিলাক সামৰিলোঁ। আগদিনাৰ সেয়া কাপোৰ তিতিছিলোঁ, ধুই কৰি মই সেয়া শুকুৱাই মেলি থলোঁ। আৰু এইখন বিচনাখন আগতে পথালিকৈ আছিলে, এতিয়া এনেকৈ কৰি দিলোঁ। সিটো ছাইডলৈ চকীখন থোৱা ছাইডলৈ আছিলে, এতিয়া এনেকৈ কৰি দিলোঁ। এইখন টেবুলখন এনেকৈয়ে আছে, ইয়াৰ ওপৰত পুতলা সোপা থৈ দিছোঁ। আৰু ডাষ্টবিনকেইটা যিহেতু জাবৰ মানে নিয়া গাড়ীখন আহিছিলে, জাবৰ চাবৰ চব লৈ গ'ল। আৰু ডাষ্টবিনকেইটা মই মানে নোধোৱাকৈ তেনেকৈ নথওঁৱেই, ভালকৈ ধুই পখালি কলপাৰলৈকে লৈ যাওঁগৈ। আমাৰ ৰুমৰ ছাইডতে মানে কলপাৰটো আছে, য'ত মানে আমাৰ মালিকৰ ঘৰৰ ষ্টেপকেইটা আছিলে তাৰ তলতে মানে কলপাৰটো আছে। আৰু তাতে গৈ মই 2টা ডাষ্টবিন তাতে ধুই লওঁগৈ। আৰু সেইটো মানে ধুওঁৱেই আৰু নহ'লে লেতেৰা লেতেৰা লাগে। আৰু সেইকাৰণে পানী মাৰি পূৰা ধুনীয়াকৈ মই পূৰা চাফা কৰি লওঁ। নহ'লে মানে কি হয়, জাবৰখিনি পেলোৱাৰ পাছতো তাত মানে কিবা ঘূণ চূণ বা এনেকৈ পিঁয়াজৰ বাকলি চাকলি লাগি কৰি থাকে। আৰু সেইকাৰণে মাখি চাখি ভিনভিনাই থকাতকৈ মই মানে সেইকাৰণে কেতিয়াবা চাৰ্ফ টাৰ্ফ তাতে লৈ যাওঁ আৰু তাতে বাহনি চাহনি থাকে, সেয়া দিয়ে ভালকৈ মাজি কৰি মই ধুই লওঁ। আৰু ধুই কৰি হৈ গ'ল। এতিয়া যাওঁগৈ। এইফালে ইমান ধুনীয়াকৈ ফুলবিলাক লগাই কৰি থৈছে, পাত ফুলবিলাক। আৰু ইফালে দাদাও সেয়া গোঁসাই ঘৰত সোমাই আছিলে। আৰু মই এইফালে দালিৰ কাৰণে পানীয়ে উঠাই থৈ গৈছিলোঁ বনাম বুলি। কেনেকৈ মিলাব এতিয়া? One, two, two. Two. Three. ল'ৰাটোৱে বাপেকৰ লগত খেলি থাকোঁতে মই ভাবিলোঁ ভাতকেইটা বনাই লওঁ। ইফালে মই মিক্স ভেজ ডাল বনাইছিলোঁ, সৰিয়হ দি তেল মাৰি পেলাই। সৰিয়হ কেইটামান ফুটাই লৈছোঁ আৰু তাতে মানে যি য'ত পাচলি আছিলে চব দি দিছোঁ। তেনেকৈও খাই কেতিয়াবা ভাল লাগে। গাজৰ আছিলে, বিলাহী, ইফালে বিনছ দি দিছিলোঁ। এনেকৈ খাই মানুহজনেও ভাল পায়, ময়ো ভাল পাওঁ বাৰু। আৰু ল'ৰাটোকো তেনেকৈ খুৱাব পাৰোঁ। আৰু সেই ভাল পায় কাৰণেই তেনেকৈ বনাইছিলোঁ। আৰু বাপেক খাই বৈ হোৱাৰ পিছত বাপেক গ'ল টিউশ্যনলৈ। ইফালে ল'ৰাটো আমনি লাগিছে, কাৰ্টুননো কিমান চাব সি, চায়ো তাৰ আমনি লাগি গৈছেগৈ। সেইকাৰণে মানে কাৰ্টুনলৈ চকু তকু দিয়া নাই আৰু সি ঢেল খাই সেইফালে পৰি আছে, হাত ভৰি মেলি লৈ। কাৰ্টুন সিফালে চলি আছে, তাৰ কাণত পৰি আছে যেতিয়া সি মানে তেনেকৈয়ে চাইছে আৰু তেনেকৈ শুই গম লৈ আছে। আৰু আজি ভিডিঅ'টো এইখিনিতে এণ্ড কৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো ভাল পালে। আৰু বিশেষটো তেনেকুৱা একো নাছিলেই বাৰু, তথাপিও যিহেতু ডেইলি ৰুটিনবিলাক দেখাই থাকোঁ, চ' এইবোৰকে নেদেখাইনো আৰু কি দেখাম। আজিলৈ ইমানতে এৰিছোঁ। বাই বাই।